ভক্তিৰসত জীপাল শিৱসাগৰৰ নামটি গায়ন গাঁও মণিকাঞ্চন সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ বাৰ্ষিক অধিৱেশনলৈ সোঁত বৈছে অগণন ভকত বৈষ্ণৱৰ হৰিনামৰ অমীয়া সুৰেৰে জীপাল হৈ পৰিছে গায়ন গাঁও মণিকাঞ্চন সমন্বয় ক্ষেত্ৰ ধৰ্মীয় দোলেৰে বান্ধি ৰখা অসমীয়া সমাজক শান্তি আৰু একতাৰ বাণী বিলোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অধিৱেশনলৈ শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অগণন ভকত বৈষ্ণৱৰ আগমন যেন বৈকুণ্ঠপুৰীত পৰিণত মণিকাঞ্চন সমন্বয় ক্ষেত্ৰৰ চৌদিশ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ 31 সংখ্যক বাৰ্ষিক অধিৱেশন তথা 33 সংখ্যক দুৰ্দৰ আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশন ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে দুদিন কাৰ্যসূচী সমাপন হৈছে আজি তৃতীয় দিনাখন আমাৰ নিৰ্দিষ্ট কৰি থোৱা কাৰ্যসূচী অনুসৰি কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু এই আদৰণি সমিতিৰ যিসকল বিষয়ববীয়া বা কৰ্মকৰ্তা প্ৰধানকৈ দুৰ্দৰ আঞ্চলিক শাখাৰ আতিথ্যত আৰু স্থানীয় শুভাকাংক্ষী ৰাইজৰ সহযোগত এটা বিপুল হৰিধ্বনিৰে এই মণিকাঞ্চন সমন্বয় ক্ষেত্ৰখন মুখৰিত হৈছে আৰু তেৰাসকলে আমাৰ ভকত বৈষ্ণৱসকলক আদৰ আপ্যায়ন কৰি সকলো দিশত সফল কৰি তুলিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে আৰু আমি জিলা শাখাৰ তৰফৰ পৰা আদৰণি সমিতিৰ সমস্ত বিষয়ববীয়াক আপোনালোকৰ চেনেলৰ যোগেদি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ নাজিৰা জিলা শাখাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে এই আঞ্চলিক শাখাৰ সমস্ত বাবন্দ আই মাতৃসকলে ভৱিষ্যতে বিভিন্ন কাৰ্যসূচীত সহযোগিতা আগবঢ়াব আমাৰ ভাগত শোভাযাত্ৰা হৈছে আৰু শোভাযাত্ৰাৰ পিছতে এভাগী পৰমংগল নাম আয়োজন হৈছে নামৰ পিছতে আমাৰ এভাগী মুকলি সভা ইতিমধ্যে আহ্বান হ'ব আৰু এই মুকলি সভাত আমাৰ উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সম্পাদক কুশল ঠাকুৰীয়া প্ৰভুজনা আৰু লগতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আজি আমন্ত্ৰণ কৰা হৈছে আমাৰ মূলৰ প্ৰচাৰ শাখাৰ সম্পাদক সন্মানীয় বদন বৰা প্ৰভুজনা ইতিমধ্যে তেখেতসকল আহি আছে আৰু তাৰপিছতে বিশিষ্ট অতিথিসকলৰ আমি সন্মান জনোৱা হ'ব ইতিমধ্যে হন সদস্য প্ৰভুজনা উপস্থিত হৈছেহি মূল সদস্য প্ৰভুজনা উপস্থিত হৈছেহি আৰু সন্ধ্যালৈ আমাৰ এভাগী ভাওনা হ'ব মহাপুৰুষীয়া ভাওনা আৰু লগতে আমাৰ ধৰ্মধ্বজা সম্বোধন হ'ব তাৰপিছতে আমাৰ ধৰ্মধ্বজা ভাগ ইয়াৰ পৰা আমাৰ ধোপাবৰ আঞ্চলিক শাখাত আমি বিদায় দিয়া হ'ব আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন